নমস্কাৰ প্ৰিয় দৰ্শক সুপ্ৰভাত মৰ্নিং লাইফৰ বিশেষ শিতান ৰাশিফলৰ শিতানলৈ আপোনালোক সকলোকে মই মানসিক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক দিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁৰ পৰা জানো আহক আজি দিনটোৰ কেনেদৰে পাৰ হ'ব আৰু জাতক জাতিকাসকলৰ কি আছে ৰাশিফলত দাদা আপোনাক স্বাগতম জনাইছোঁ মৰ্নিং লাইফৰ মাজলৈ আৰু আপোনাৰ পৰা প্ৰথমে আমি জানিব বিচাৰিম আজিৰ জাতক জাতিকাসকলৰ গড়গতিৰ বিষয়ে ধন্যবাদ নমস্কাৰ আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বৃহস্পতি মিথুন ৰাশি কেতু আজি বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত ৰবি শুক্ৰ আৰু মংগল মকৰ ৰাশিত বহি আছে আজি শনি মীন ৰাশিত আজিৰ দিনটোত ৰাহু বহি আছে লগ্নৰ লগত আৰু বুধৰ লগত কুম্ভ ৰাশিত আজি দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটো তাৰমানে 2026ৰ বাবে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি শ্বেতপ্ৰবাল তাৰমানে হোৱাইট কৰেল এই ৰত্নটো আপুনি সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধক ৰূপত বনাই পিন্ধিব পাৰে এই বছৰটোৰ বাবে আপুনি শুক্ৰবাৰ দিনটো পালন কৰক হোৱাইট কালাৰ বেছিকৈ ইউজ কৰিব ধন্যবাদ হয় আৰু দৰ্শকসকল নিশ্চয় উপকৃত হ'ল গড়গতিৰ বিষয়ে জানি এবাৰ আমি ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া মই প্ৰথমতে দুখন কাৰ্ড লৈ আছোঁ পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ মেষ ৰাশিসকলৰ বাবে এৰিছ আজি কৰ্মৰ ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হওক আজিৰ দিনটোত স্বামী স্ত্ৰীৰ মাজত মতানৈক্য থাকিব উচ্চ শিক্ষাৰ বাবে দেশ বিদেশ যাত্ৰা আদি দেখুৱাই আছে ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব বিদ্যাত বেয়া যুগ দেখা নাযায় ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত সুখ আছে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে পুৱা ভাগতে নিৰামিষ আহাৰ কৰক আৰু আজিৰ দিনটোত পাৰিলে দান ধ্যান কৰক পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ পৰিৱৰ্তন থাকিলে স্থগিত ৰখাই ভাল হ'ব ব্যৱসায় বাণিজ্যত সফলতা অৰ্জন কৰিব পাৰিব দূৰ ভ্ৰমণৰ যুগ প্ৰেমত আন্তৰিকতা থাকিব ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল যান বাহন ক্ৰয় কৰিব পাৰে সন্তানৰ শুভ কৰ্মৰ ফলত মনত আনন্দ দিব প্ৰেমত বাধা আছে আজি পাৰিলে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে দুখীয়া লোকক মিঠাতেল লগত দক্ষিণ আদি আগবঢ়াওক ভাল হ'ব গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি হয় ধন্যবাদ দাদা এইবাৰ আমি বিভিন্ন প্ৰান্তৰ পৰা দাদালৈ চিঠি আহিছে আমি এখন চিঠি ল'ব বিচাৰিছোঁ এখন চিঠি প্ৰেৰণ কৰিছে যোৰহাটৰ পৰা অৰুণা গগৈ আৰু তেওঁ লিখিছে যে ৰুদ্ৰাক্ষ আমি যে পৰিধান কৰোঁ সেই ৰুদ্ৰাক্ষ পৰিধান কৰিলে বা পিন্ধিলে কেনেধৰণৰ উপকাৰিতা হ'ব পাৰে হয় আচলতে একমুখীৰ পৰা 21মুখীলৈকে ৰুদ্ৰাক্ষ পায় বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পায় আৰু ৰুদ্ৰাক্ষ ধাৰণত যথেষ্ট ভাল ফল দিয়ে একমুখী পিন্ধিলেতো কথাই নাই সৰ্বদেৱতাৰ দৰ্শন হ'ব পাৰে আৰু একমুখী পিন্ধিলে সমস্ত বাধা যিবিলাক বাধা বিঘিনি আছে দূৰ হয় আৰু দেৱতাসকলৰ আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব আৰু গৌৰীশংকৰ ৰুদ্ৰাক্ষও আছে কিন্তু সেয়া পিন্ধিলে বিয়া বাৰুত বাধা থাকিলে দূৰ হয় শিৱৰ আশীৰ্বাদ পোৱা যায় যদি আপুনি দুইমুখী ৰুদ্ৰাক্ষ পিন্ধে তেতিয়া কিন্তু বশীকৰণৰ ক্ষেত্ৰত ভাল মহিলাসকলে পিন্ধিলে ভাল ফল দিয়ে তিনিমুখী ৰুদ্ৰাক্ষ পিন্ধিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দূৰ হয় আৰু এই ৰুদ্ৰাক্ষ কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যি গুণ ইয়াৰ ভিতৰত আছে আপুনি সকলো দিশতে উপকৃত হ'ব পাৰে ওম ক্লিং নম বুলি মন্ত্ৰ জপ কৰিব আৰু সোমবাৰ দিনা ধাৰণ কৰিব পাৰে চাৰিমুখী ৰুদ্ৰাক্ষ বিদ্যাৰ্থীসকলৰ বাবে শুভ আপুনি ৰঙা সূতাৰে পিন্ধিব পাৰে ওম ধিং নম বুলি উচ্চাৰণ কৰিব সোমবাৰ দিনা ধাৰণ কৰক ফল পাব পঞ্চমুখী ৰুদ্ৰাক্ষ কিন্তু একেলগে তিনিটা পিন্ধিব লাগে পাঁচমুখী ৰুদ্ৰাক্ষ আৰু সকলো দিশতে ফল পোৱা যায় ব্ৰহ্মহত্যাৰ পাপৰ পৰা মুক্তি দিয়ে বিভিন্ন ধৰণৰ ভূত প্ৰেতৰ বাধা থাকিলে ই মুক্তি দিয়ে অতি শুভ ওম ধিং নম বুলি উচ্চাৰণ কৰিব 108 বাৰ আৰু সোমবাৰ দিনা ধাৰণ কৰক ষষ্ঠমুখী ৰুদ্ৰাক্ষ 6 ফেচেছ ৰুদ্ৰাক্ষ যদি পিন্ধিব খোজে তেতিয়া বিয়া বাৰুৰ বাধা থাকিলে দূৰ হ'ব আৰু চাৰিমুখীৰ লগত পিন্ধিলে বিদ্যাৰ ক্ষেত্ৰত আৰু ভাল ফল দিব আৰু ওম ধিং হুং নম বুলি উচ্চাৰণ কৰিব লাগে আৰু পিন্ধিব লাগে সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিলে বিবাহৰ বাধা থাকিলে দূৰ হ'ব বিভিন্ন ৰোগ দৰিদ্ৰতা আদিৰ ক্ষেত্ৰত এই ৰুদ্ৰাক্ষে কিন্তু সোনকালে ফল দিয়ে ওম হুং নম এই মন্ত্ৰটো মাতিব লাগে 108 বাৰ ৰুদ্ৰাক্ষৰ মালাডালো জপ কৰিব লাগে সোমবাৰ দিনা পিন্ধিব লাগে
অষ্টমুখী ৰুদ্ৰাক্ষ পিন্ধিলে কিন্তু দীৰ্ঘায়ু লাভ হয়, বেমাৰ আজাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। আৰু ওম হোম নম বুলি মন্ত্ৰোচ্চাৰণ কৰিব লাগে, পিন্ধিব লাগে। যদি নৱমুখী ৰুদ্ৰাক্ষ পিন্ধে তেতিয়া ওম হ্ৰিং শুভং নম তাৰপাছত পিন্ধক। দুষ্প্ৰাপ্য, শত্ৰু নাশ হয় আৰু বিভিন্ন ধৰণৰ বাধা বিঘ্নি দূৰ হয়। প্ৰেমত বাধা থাকিলে কিন্তু দূৰ কৰে। আগলৈ আৰু বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ আছে, নিশ্চয় মই ক'ম। হয়, নিশ্চয় আপোনালোকে ৰুদ্ৰাক্ষ পৰিধান কৰিলে কেনেধৰণৰ উপকাৰিতা হয় ভালদৰে জানিলে আৰু উপকৃত হ'ল। আমি ৰাখি ফলৰ শিতান অব্যাহত ৰাখিম। এইখিনিতে সময় হৈছে এটা বিৰতি। এটি চমু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ ৰাখি ফলৰ শিতানলৈ, য'ত উপস্থিত আছে জ্যোতিকা চুবেত কিৰণ ডাঙৰীয়া। আহকচোন তেওঁৰ পৰা পুনৰ জানো ৰাখি ফলৰ বিষয়ে। হয়, ৰাখি ফলৰ আগত মই আজিৰ দিনটোৰ গ্ৰহগতি দান ধ্যান আদিৰ কথা ক'ম। যেনে আজি তিথি কৃষ্ণা দ্বিতীয়া, অতিগণ্ড যুগ, সিংহ ৰাশি। আজি ক্ষত্ৰিয় বৰ্ণ, যাত্ৰা নাই, পাপযোগ দুখ আছে। শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান, হাল যাত্ৰা, ঋণ দান, ঋণ গ্ৰহণ আদি। দিনটোত পটল খোৱা নিষেধ। এতিয়া আহিছোঁ মই চ'ৰ্চ এণ্ড কাপছ, সিংহ ৰাশিসকলৰ বাবে ৰাশিফল। লিঅ', আজি বিদ্যাৰ্থীসকলৰ আশা পূৰণ হ'ব। নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আশানুৰূপ ফল নাপায়। আজি য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। কন্যা ৰাশি, চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। মাটি বাৰীক লৈ চলি থকা সমস্যাবোৰৰ সমাধান হ'ব। আজি শৰীৰ মধ্যম, প্ৰেমত অশান্তি থাকিব। প্ৰেমিক প্ৰেমিকাসকলে আজিৰ দিনটোত যদি আপোনাৰ কন্যা ৰাশি, তেতিয়া কেইটামান হালধীয়া গোলাপ ফুল নিজৰ লগত ৰাখক। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে নতুন ব্যৱসায় বাণিজ্যত সফলতা লাভ। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব। শাৰীৰিক কিছু কষ্ট, প্ৰেমত মধ্যম ফল। আজি হোৱাইট কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকুলছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ। বিদ্যাৰ্থীসকলৰ আশা পূৰণ হ'ব। ভ্ৰমণত দ্ৰব্য লাভ হ'ব। কৰ্মৰ ক্ষেত্ৰত শুভ ফল। প্ৰেমত ঘৰুৱাত বাধা। আজি লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ক্ৰীম কালাৰ। হয়, আৰু প্ৰত্যেক দিনে ৰাশিফলৰ শিতানত একোটা বিষয় থাকে, যিটো বিষয় আগবঢ়ায় জ্যোতিকা চুবেত কিৰণ ডাঙৰীয়াই। গতিকে আজিৰ কি বিষয় আছে তেওঁৰ পৰা জানি লোৱা আহক। হয়, আজিৰ বিষয়টো হ'ল গৃহপ্ৰৱেশ। গৃহপ্ৰৱেশ হ'ল আপোনাৰ ঘৰখনৰ আত্মাৰ জাগৰণ। ঘৰ এটা কেৱল ইটা পাথৰেৰে বনোৱা বস্তুৱে নহয়, ই শক্তিৰহে পৰিচালনা কৰে। গৃহপ্ৰৱেশ কেৱল এটি অনুষ্ঠান নহয়, আপোনাৰ ঘৰখনৰ আত্মাৰ জন্মস্বৰূপ। জ্যোতিষশাস্ত্ৰত আমি কেৱল আজিৰ দিনটো নিবিচাৰোঁ, ফিউচাৰৰ কথা ভাবোঁ। গতিকে আপুনি যদি শুদ্ধ অন্তৰেৰে গৃহপ্ৰৱেশ কৰিব পাৰে, সেইদিনাখন যদি ডেট থাকে গৃহপ্ৰৱেশৰ, সেই ডেট মতে যদি কৰিব পাৰে, সকলো দিশতে আপুনি ভাল ফল লাভ কৰিব পাৰিব। ঘৰৰ আচবাব পত্ৰ নিয়াৰ আগতে ঘৰখনৰ শক্তিটো পৰিচালিত কৰক। পানী আৰু মুদ্ৰাৰে পূৰ্ণ এটা কলচী, কলহ এটা লওক, আৰু সেয়া লৈ পেলাই আপুনি ঘৰখনত প্ৰৱেশ কৰিলে উত্তৰ পূব দিশৰ সমৃদ্ধি বৃদ্ধি পায়। সদায় মহিলাসকলে আগতে ঘৰখনত প্ৰৱেশ কৰিব লাগে। দুৱাৰ মুখত নাৰিকল ভাঙিলে সকলো নিগেটিভ এনাৰ্জি দূৰ হয়। আৰু নতুন পাকঘৰটোত খোৱা বনোৱাৰ আগতে গাখীৰ উতলাই অলপ পেলাই দিয়া হয়, তেতিয়া অগ্নিদেৱতা সন্তুষ্টি লাভ কৰে আৰু ঘৰখনত সদায় ধন ধান্যৰে ভৰি থকাৰ প্ৰতীক বহন কৰে। যেতিয়া আপুনি গ্ৰহ আৰু উপাদানসমূহক সৈতে মিলাই গৃহপ্ৰৱেশ কৰিব, আপোনাৰ ঘৰখন এটা পবিত্ৰ আশ্ৰয়স্থল হৈ পৰে। হয়, আৰু এইবাৰ আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, ওৱান্স এণ্ড এজ অফ চ'ৰ্চ, ধনু ৰাশি, চেটেৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি পাব। বিদ্যাত মধ্যম ফল। দাম্পত্য চিন্তা থাকিব। যান বাহন ক্ৰয় কৰিব পাৰিব। প্ৰেমত সন্দেহ থাকিব। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে এটা লোহাৰ কটাৰী, লগতে দক্ষিণা আদি বিধৰ্মী দুখীয়া লোকক দান কৰক। আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক পেণ্টাকুলছ এণ্ড চ'ৰ্চ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত সাৱধানে থাকক। শৰীৰ শুভ। ঘৰুৱা দিশত মধ্যম ফল। বিদ্যাৰ্থীসকলৰ তেনে বাধাৰ যুগ দেখা নাযায়। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ গ্ৰীণ কালাৰ। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড পেণ্টাকুলছ, কুম্ভ ৰাশি, একুৰিয়াছ। শাৰীৰিক দিশত দুৰ্বলতা অনুভৱ কৰিব। চাকৰিয়ালসকলৰ বাবে শুভ দিন। আৰ্থিকত উন্নতিত বাধা। বিদ্যাত যত্নৰ প্ৰয়োজন। আজিৰ দিনটোত গল্ডেন কালাৰ লাকি, স্কাই ব্লু আনলাকি। মীন ৰাশি, ওৱান্স এণ্ড চেৰিয়ট। আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা কমিব। সন্তানৰ বাবে চিন্তা থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। বিদ্যাত বাধা আছে। প্ৰেমত শুভ ফল।
লাকি কালাৰ ব্লেক কালাৰ, আনলাকি কালাৰ পিংক কালাৰ। ধন্যবাদ। হয়, আৰু এয়া আছিল ৰাশিফলৰ শিতানসমূহ। আৰু এনেধৰণৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়াক আপোনালোকে লগ কৰিব পাৰে পল্টন বজাৰ স্থিত চেম্বাৰত। দাদা, আপোনাৰ ঠিকনাটো জনাই দিব। হয়, মই প্ৰতি ছানডেত প্ৰাগ নিউজত ৰাতি 10টামান বজাত লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসিক ৰাশিফলৰ শিতানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।